গুড ইভিনিং আপোনালোকৰ কাৰণে এটা গুড নিউজ কিয়নো গুড নিউজটো হৈছে যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 13,700 প্লাছ পদ মুকলি হৈছে কিন্তু গোটেইখিনিতো অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ হয় গতিকে আপোনালোকে অসমত কিমানটা পদ আছে আপোনালোকে নিশ্চয় চাব অসমত পদৰ সংখ্যা আছে এই ইয়াতে চাব 311টা মান পদ আছে অসমত আৰু টোটাল আছে ইয়াতে চাব 13,735খন পদ মুকলি হৈছে কিন্তু অসমত কিন্তু 311টা পদ আছে আৰু আপোনালোকৰ কাৰণে কোৱালিফিকেশ্যন হ'ব গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু এপ্লাই ডেট হৈছে আজিৰ পৰা আৰম্ভ হৈছে 17/12/2024 পৰা আৰম্ভ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে আৰু 7 জানুৱাৰীলৈকে চলি থাকিব আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু এপ্লিকেশ্যন ফিজ হ'ব আপোনালোকৰ কাৰণে 750 টকা এপ্লিকেশ্যন ফিজ হ'ব আৰু আপোনালোকৰ এক্সামত কি সাবজেক্ট থাকিব ইয়াতে দিয়া আছে ইংলিছ থাকিব নিউমেৰিকেল এবিলিটি থাকিব ৰিজনিং থাকিব ইংলিছত থাকিব 30 আৰু নিউমেৰিকেল এবিলিটি আৰু মেথছত থাকিব 35 গতিকে টোটাল 100টা কোৱেশ্চন থাকিব আৰু মাৰ্কসও থাকিব 100 আৰু টাইম দিয়া থাকিব 1 ঘণ্টা আৰু মেন্সৰ কাৰণেও ইয়াতে কি সাবজেক্ট থাকিব ইয়াতে মেনশন কৰি দিয়া আছে জেনাৰেল আৰু ফাইনান্সিয়েল এৱাৰনেছত থাকিব 50টা কোৱেশ্চন আৰু মাৰ্কসও থাকিব 50 সময় থাকিব 35 মিনিটস জেনাৰেল ইংলিছত থাকিব 40টা কোৱেশ্চন আৰু 40 মাৰ্কস আৰু ডিউৰেশ্যন থাকিব 35 এনেকৈ কোৱান্টিটিভ এপ্টিটিউডত থাকিব 50টা কোৱেশ্চন আৰু মাৰ্কসও থাকিব 50 আৰু সময়সীমা থাকিব 45 মিনিটস আৰু ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউডত থাকিব কোৱেশ্চন থাকিব 50 আৰু মাৰ্কস থাকিব 60 আৰু ডিউৰেশ্যন থাকিব 45 টোটাল থাকিব 190 এইটো মিন্সৰ কাৰণে হয় দে মিন্সত থাকিব 190টা কোৱেশ্চন আৰু মাৰ্কস থাকিব 200 আৰু সময় থাকিব 2 ঘণ্টা 40 মিনিট আৰু এইখিনিয়ে আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট আছিল আৰু যদি আপোনালোকৰ এই এডভাৰটাইজমেন্টটো যদি আপোনালোকৰ লাগে তেনেহলে নিশ্চয় ডেসক্ৰিপচনত দিয়া নম্বৰটোত এটা হাই মেছেজ দিব মই নিশ্চয় এই এডভাৰটাইজটো পঠাই দিবলৈ চেষ্টা কৰিম আৰু চাওক আপোনালোকে নিশ্চয় এপ্লাই কৰিব কিয় কৈছো কাৰণ আপোনালোকে চাই আহিছে যে এডিআৰিত কিন্তু 12,000 পদৰ কাৰণে এপ্লাই কৰিছিল 32 লাখ মানুহে গতিকে আপোনালোকে যেটো এক্সাম আগত আহে সেইটো এক্সাম দিব নাজানি কাৰ ভাগ্যত কি আছে হয়নে নহয় আপোনালোকে নিশ্চয় পৰীক্ষাটো দিব আৰু যিসকলে হয়তো প্ৰথম এবাৰ এই এসবিআইৰ জুনিয়ৰ এছ'চিয়েটৰ পৰীক্ষা দিব হয়তো যিবোৰে প্ৰথম যিসকল দিব সেইবোৰৰ কথা কৈছো হয়তো এবাৰ অলপ টান পাব পাৰে কিন্তু নেক্সট ইয়াৰত নিশ্চয় পাব আপোনালোকে ভালকে পঢ়ক আৰু কোৱেশ্চন কেনেকুৱা ধৰণৰ আহে ইউটিউবত সাৰ্চ মাৰিলে আপোনালোকে নিশ্চয় পাই যাব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেই অনুসৰি আপোনালোকে প্ৰেক্টিছ কৰি যাওক ধন্যবাদ আজিৰ এইখিনিয়ে আৰু আপোনালোকৰ যদি ভাল লাগে তেনেহলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅটো নিশ্চয় শেয়াৰ